নহয় আমি এয়ারটেল অফিসতো ডকুমেন্টস দিলো রাইজ হই জিওতেও দিলো তো তার বিনিময়ে আমাকে এতিয়ালৈকে একো এটা হেৰি দিয়া নাই মানে এতিয়ালৈকে লাগে নাই তো অকণমান ওলাই আহিবি ইয়াত আমি যেতিয়া হেৰি এটা কৰিম ময়ে মাতিছোঁ ৰাজীৱ আৰু মই বগানতো আমি আলোচনা কৰিলোঁ ৰাইজে নো সিম কার্ড কেলে দেখাইছিল নো সিম কার্ড এমার্জেন্সি কল এইবিলাক দেখায় হ্যাঁ সেইকাৰণে আধা ঘণ্টাৰ পিছত নিজে আহি যাব আছে সিম আছে নাই আছে সিম লাগি আছে লাগি আছে এই কি সিম হয় ইয়াতে নেটৱৰ্ক নেটৱৰ্ক নাই নেটৱৰ্ক নাই ফোন চোন কৰিব নোৱাৰে আপোনালোকে কৰোঁ যেনিবা কৰোঁ কথা পাতোঁ আকৌ গুচি যায় আহে গুচি যায় মাজে মাজে গৈ থাকে 1 ঘণ্টা 1.5 ঘণ্টা থাকে আকৌ গুচি যায় আকৌ আহে এমাৰ্জেঞ্চি নেটৱৰ্ক আজি প্ৰায় মানে 20-25 বছৰ হৈ গ'ল মোবাইল ল'লেও মানে মোবাইলটো লৈ এনেই পুতলা দৰে মোবাইল চাইছে আপোনালোকে এনেই এইখন একো মোবাইলৰ কাম নাই এনেই পকেটত লওঁ আৰু ফুৰোহে মানুহক দেখুৱাবৰ কাৰণে যে মোৰ ওচৰত মোবাইল এটা আছে মোবাইলটো একো কাম নাই মোবাইলৰ ভেলু নাই মোবাইলত যদি ভেলু থাকে নেটৱৰ্কত থাকিলে বা ডাটা থাকিলেহে ভেলু একোতো ভেলু নাই ৰিচাৰ্জ কৰোঁ 300 টকা আমি দিনটো হাজাৰা কৰোঁ 250 টকা মাহেকত যদি 300 টকা দিওঁ তেতিয়াহ'লে মোবাইলটো ৰিচাৰ্জ কৰিও কি ফাইদানো নেট যদি চলাব নোৱাৰোঁ নেটৱৰ্ক নাথাকে কাকবা ফোন কৰিব হ'লে ফোন কৰিব নোৱাৰোঁ তো মোবাইলটো লৈ লাভ নাই ন তো আমি যেহেতু আমি যে চৰকাৰক এটাই আহ্বান কৰোঁ আমাৰ মামা চৰকাৰক বিজেপি চৰকাৰক যে আমাৰ এই চুকে কাৰণে আমাৰ ইমান চুক আছে মানে ভাটৌবাৰী ক'লেতো কোনোৱে চিনিয়ে নাপায় বৰজান ভাটৌবাৰী ক'লে অলপ চলপ চিনি পায় বাকীখিনিতো চিনি নাপায় তো আমাৰ এই চুকখনত যে টাৱাৰ এটা বহাব লাগে বুলি আমি চৰকাৰক সেয়ে আহ্বান জনাইছোঁ আৰু মই বেছি নকওঁ ইয়াতে কৈছোঁ আমাৰ ইয়াত নেটৱৰ্ক কোনো সুবিধাই নাই সুবিধা মানে কি এতিয়া আমি এই আদিম যুগৰ নিচিনাই হৈ আছোঁ কিন্তু কোনোবাই এতিয়া চন্দ্ৰত গৈ বসবাস কৰিছে কোনোবাই হেৰি কোম্পানীত বসবাস কৰে কিন্তু আমাৰ ইয়াত কেনেকুৱা আমি বসবাস কৰিছোঁ আমি মানে একোৱে গম নাপাওঁ মানে কি আমাৰ নেটৱৰ্কৰ কোনো সমস্যা সমাধানেই নহৈছে কাৰণ কি আমি ইয়াতে মোবাইলটো আমি মোবাইল কিনিছোঁ চিম আছে কিন্তু আমি কোনো কাৰোবাক যদি এমাৰ্জেঞ্চি ফোন কৰিবলগীয়া হয় তেতিয়া নেটৱৰ্ক নথকাৰ কাৰণে আমাৰ ফোনেই নালাগে এতিয়া ইয়াত নাই নেটৱৰ্ক পাই নাই একো ভিডিঅ' চাওঁ আমি দুনিয়াৰ একো কথাই গম নাপাওঁ ক'বলৈ গ'লে আমি এটাই আশা কৰি থাকোঁ যে আমি ছ'চিয়েল মিডিয়াৰ ভিডিঅ' চাওঁ বা বাতৰি কিবা এটা শুনো তো সেই আমি যিটো আশা কৰোঁ সেই আশাই আমাৰ পূৰণ নহয় মোবাইল ৰাখিওতো লাভ নাই আমাৰ আমি যিটো ৰিচাৰ্জ কৰোঁ সেই ৰিচাৰ্জকেইটা আমাৰ পাৰ মান্থত ইনে জিবিকেইটা নষ্ট হৈ যায় কিন্তু তাতকৈ আমি মোবাইলকেইটা পেলাই দিয়াই ভাল আছে তো